নমস্কাৰ মই নবজিতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো সিটেট ভাৰ্চেছ জেটেট সিটেটৰ প্ৰাৰ্থীসকল এতিয়া বিশেষকৈ অসম টেটৰ যি এলপিবি নিযুক্তিত তেওঁলোক বাহিৰ হ'ব 4500 পদৰ কাৰণে যেটো অনলাইন আবেদন প্ৰক্ৰিয়া যেটো আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তেওঁলোকে তাতো এপ্লাই কৰিব নোৱাৰিব বিভিন্ন জনৰ বিভিন্ন কমেন্ট ইতিমধ্যে আহিছে মোলে বহুতে সিটেট বাহিৰ হোৱাটো বিচাৰি আছিল যিসকলে এনআইএছ ডিলিট কৰিছে তেওঁলোকেটো আৰু মুক্ত ভালেই নেপায় তেওঁলোকে এটো কৈয়ে থাকে যে সিটেট খিনি বাহিৰ হলে ভাল হ'ব অন্তত নবজিত গৈ বাহিৰ হ'ব লাগে কেনেকৈ তাক বাহিৰ কৰিব পৰা যাব সেই ধৰণৰ কিছু চিন্তা তেওঁলোকৰ মনত আহিছিল আৰু অৱশেষত এতিয়া মই আজি ভাল খবৰটো জনাব বিচাৰিছে যিসকলে এই কথাটো বিয়পাই আছিল যে মই আগৰ এটা ভিডিঅ'ত জনাইছিল যে সিটেট কিনিসকল কেতিয়াও অসম চৰকাৰ এলপিবি নিযুক্তিৰ পৰা বাহিৰ হ'ব নোৱাৰে এইকাৰণে নোৱাৰে মই জনাইছিল যে অসম চৰকাৰে যদিহে অসম টেট নাপাতে সিটেট এলাও কৰিব লাগিব হাইকোৰ্টৰ নিৰ্দেশ আছিল হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে তেওঁলোকে ইতিমধ্যে সিটেট এলাও কৰিছে ডিডব্লিউ সিটেট এলাও কৰিছে যে সিটেট যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰে এলপিবি 5550 টা পদত এলাও কৰিছে আৰু লগতে 4500 পদত যেটো এলাও কৰিছে গতিকে দুইটাতে যেটো এলাও কৰিছে আৰু তাৰ পিছত এটা একাংশ কৈছে যে তেওঁলোক আউট কৰি দিব লাগে যেটো ঝাৰখণ্ডত যেটো আউট কৰিছে সিটেটক গতিকে অসমতো আউট হৈ যাব বা সকলো ষ্টেটতে আউট হৈ যাব সিটেট এনেকুৱা ধৰণৰ মন্তব্য বহুতে কৰি আছিল আৰু অৱশেষত সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কি নিৰ্দেশ আহিলে এটা পইণ্ট সেই পইণ্টটো মই উল্লেখ কৰিব বিচাৰিছো আপোনালোকক ইয়াত কোৱা হৈছে যে যেটো 22.2 পইণ্টত উল্লেখ কৰিছে এনচিটি গাইডলাইন ডেট 11 to 2011 permit the state government to recognize CTET and STET as qualification in case the state government decide to not conduct it আপোনালোকে এই পইণ্টত নিশ্চয় বুজি পালে যে ৰাজ্য চৰকাৰে যদি হে টেট পতাৰ সিদ্ধান্ত নকৰে ৰাজ্য চৰকাৰে যদি টেট পতাৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়া হলে এছটেট বা সিটেট তেওঁলোকে অৰ্হতা হিচাপে ল'ব পাৰে গতিকে সিটেট আৰু এছটেট দুইটা এছটেট মানে কি ইয়াত অসমত এটেট হ'ব মানে এছটেট মানে কি ষ্টেট টেট মানে ষ্টেট টেট কোনবাই ধক জেটেট পাতিছে কোনবাই এই ষ্টেট পাতিছে মানে কোনবাই আকৌ বি টেট পাতিছে বিভিন্ন ৰাজ্যৰ বিভিন্ন টেট আছে গতিকে ইয়াত ষ্টেট টেট বুলি উল্লেখ কৰিছে যদি ৰাজ্য চৰকাৰে যদি হে টেট পৰীক্ষা অনুষ্ঠিত নকৰে তেতিয়া হলে সিটেট বা ষ্টেট টেট তেওঁলোকে অৰ্হতা হিচাপে ল'ব পাৰে এটো গাইডলাইন যেটো উল্লেখ আছে আপোনালোকে 2011 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে যেটো গাইডলাইন পাবলিশ কৰিছিলে এই গাইডলাইনত ইতিমধ্যে এই কথা উল্লেখ আছে কাৰণে অসম চৰকাৰে কোনো নটিফিকেশন জাৰি কৰা নাই যেটো এই যেটো আপোনালোকে জানে যে হেখৰটো ডাষ্টবিন যেটো আহিবলৈ বাকি আছিল আৰু ইয়াত উল্লেখ কৰিছে অলৰেডি এটা কোনোবাই ক'ব বিচাৰে যে এনআইএছত যেটো আপোনালোকে জানে যে উত্তৰাখণ্ডত প্ৰথমতে এনআইএছ খিনিক বাহিৰ কৰিলে এটা সকলোতে যেটো বাহিৰ হৈ গ'ল এনআইএছ খিনি সেই কথাটো লৈ পেলাই ইয়াত ভাবিছে যে এটা সিটেট খিনিও যেটো উত্তৰাখণ্ড এই ঝাৰখণ্ডত যেটো বাহিৰ হৈছে এটা গোটেই ইণ্ডিয়াতে বাহিৰ হ'ব বুলি ভাবিছে মানে ইণ্ডিয়া যিমান ব্লাক ষ্টেট আছে সকলোতে যেটো বাহিৰ হ'ব তেনেকে বহুতেই মানে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে মই আগৰ ভিডিঅ'ত জনাইছো আপোনালোকক গতিকে মই এই সম্পৰ্কত যিখিনি কথা কওঁ সেইখিনি কথা যিসকলে বিশ্বাস কৰে তেওঁলোকেতো জানে আৰু কিছুমানে বিভিন্ন মন্তব্য কৰিব সেই সকলৰ কথাখিনি শুনি তেওঁলোকে মানে কি কৰে আমাৰ কথাবিলাক গুৰুত্ব নিদিয়ে মই যিখিনি ইনফৰমেশন দিও সেইখিনি ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে কোনোবাই কোৱা গ্ৰুপৰ এটা আলোচনা হ'ব যে সিটেট আউট হ'ল বুলি কৈ দিব কোনোবা এটাই মানে এটা ভাবিলে যে হসাকে আউট হৈ গুচি গ'ল আৰু কিন্তু আমি কি কৈছো সেই কথাটো তেওঁলোকে মানে চিন্তা নকৰে বহুতে ভাবে যে এটো ফেক নিউজ হৈছে মানে নিউজ কৰি আছে এনেকে বিভিন্ন মন্তব্য কৰি থাকে গতিকে এইবিলাক কৰিবই মানে কি তেওঁলোকে বাহিৰতে বিচাৰি ফুৰে এটা এটেট প্ৰাৰ্থীসকলে মানে আসাম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে তেওঁলোকে সিটেটটো কেতিয়াও ভাল নাপায় কাৰণ তেওঁলোকে চাকৰি পোৱা নাই ধক কোনোবাই ধক এতিয়া মানে জেনেৰেটনে পাছ কৰি আছে তেওঁলোকে পাছ কৰা তেওঁলোকৰ টোটাল নম্বৰটো কমি আছে মানে যিমানটো নম্বৰ তেওঁলোকৰ থাকিব লাগে ধক কিমান নম্বৰ নাই কমি আছে গতিকে তেওঁলোকে ভাবে যে যদি হে সিটেট সকল বাহিৰ হৈ নাযায় তেতিয়া হলে আমি চাকৰি পোৱা আশা নাই কাৰণ তেওঁলোকৰ নম্বৰ কম আছে এটেট উত্তীৰ্ণ বহুতৰ নম্বৰ কম আছে যিসকলৰ নম্বৰ বেছি আছিল তেওঁলোকে অলৰেডি চাকৰি পালেই যিসকলে মুৰামুৰিকে পাছ কৰি থৈছে যাৰ একাডেমিক ভাল নহয় তেওঁলোকে যেটো আছে গতিকে সেই সকলে মানে সিটেট সকল বাহিৰ হোৱাটো বিচাৰি ফুৰে এতিয়া আসাম টেট উত্তীৰ্ণ প্ৰাৰ্থী বেছি নাইতো প্ৰায়বিলাকে চাকৰি পাই গ'ল একেবাৰে কম নম্বৰ হোৱা সকল আছে আৰু সিটেট উত্তীৰ্ণ প্ৰাৰ্থী বহুত বেছি নাই গতিকে তেওঁলোকে ইতিমধ্যে এই 4500 পদত পাই যাব উত্তীৰ্ণ প্ৰায়বিলাকে পাবগে আৰু গতিকে এটো বিষয় লৈ ইমান চিন্তা কৰাৰ কোনো বিষয় নহয় যেটো অসম চৰকাৰে যেটো অসম টেট পতা নাই গতিকে অসম টেট নেপাতিলে পাব অসম টেট যদি পাতি দিয়ে তেতিয়া হলে কিন্তু এই সকল যিসকল এতিয়া লাগি আছে যে সিটেট খিনি বাহিৰ হ'ব লাগে এটেট খিনি ল'ব লাগে তেওঁলোকেতো আৰু
এতিয়া কেছ কৰিবলৈ যেটো যাম বুলি কৈছিলে বহুতে কমেণ্টত লিখে যে আমি কেছ কৰিবলৈ গুচি যাম আমি হাইকোৰ্ট কৰিম আমি কিবা কৰিম এতিয়াও বহুতে লিখিব আমি হাইকোৰ্ট কৰিম একো লাভ নাই ইয়াত গাইডলাইনৰ অলৰেডি উল্লেখ আছেই তাত উল্লেখ কৰিয়ে দিছে গতিকে আৰু হাইকোৰ্ট কৰি এতিয়া উকিলকেইটাক ধনী কৰিব আৰু বহুতে উকিলক ধনী কৰি ভাল পায় মানে তেওঁলোকে মাত্ৰ অকল কোৰ্ট কেছ কৰিব পাৰি কোৰ্ট কি কৰিব পাৰি কেনেকৈ সুপ্ৰিম কোৰ্ট যাব পাৰি কেনেকৈ মানে হাইকোৰ্ট যাব পাৰি সেইটোৱে চিন্তা দিনৰ দিনটো অকল তেওঁলোকে সেই কেছ কৰা ধান্দাতে থাকে মানে একাংশ আছে তেনেকুৱা মানে তেওঁলোকে কেছৰ বাহিৰে বেলেগ চিন্তা তেওঁলোকৰ মনত নাহে মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে কেনেকৈ মই হাইকোৰ্ট কৰোঁ কেনেকৈ মই সুপ্ৰিম কোৰ্ট কৰোঁ কেনেকৈ মই কাৰোবাক বাহিৰ কৰোঁ সেইটোৱে তেওঁলোকৰ মনত চিন্তা গতিকে সেইসকল প্ৰাৰ্থীক মই জনাব বিচাৰিছোঁ যে আপোনালোকে এই বিষয়টো লৈ ইমান চিন্তা কৰিব নালাগে চিটেট উত্তীৰ্ণ প্ৰাৰ্থী যোনেই আছে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে ন্যায় পাইছে আৰু পাবই কাৰণ যিহেতু আপোনালোকে জানে যে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ লগত যিটো চিটেটসকলৰ মাজত যিটো এখন যুদ্ধ চলি আছে চিটেটসকল অহাৰ কাৰণে অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে চাকৰি পোৱা নাই মানে গতিকে মই জনাব যে অসম টেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে চিটেট দিয়ক চিটেট ভালকৈ দিলে আপোনালোকে নিশ্চয় পাছ কৰিব এতিয়া বহুতে ভাবে যে চিটেট মই উত্তীৰ্ণ হ'ব নোৱাৰোঁ আৰু কিয় নোৱাৰিব আপোনালোকে ভালকৈ পঢ়িলে নিশ্চয় পাৰিব চেষ্টা কৰক প্ৰিভিয়াছ কুৱেশ্যন পেপাৰবিলাক চাওক তাৰ পৰা যেটো কমন পৰি যায় বহুতেই ক'ব বিচাৰে যে চিটেটটো বহুত টান অসম টেটটো ইজি হয় অসম টেট পাতিব লাগে অসম টেট কেইবা বছৰ পতা নাই 4 বছৰ 5 বছৰ এতিয়া পতা নাই ধৰক এতিয়া অসম টেট পাতিলে কি হ'ব হাজাৰ হাজাৰ প্ৰাৰ্থী উত্তীৰ্ণ হৈ যাব আৰু এতিয়া পাতিলে মানে কি হ'ব এই যিসকলে নিউকে ধৰক এতিয়া ডিএলএড কৰিছে বিএড কৰিছে তেওঁলোকে চাকৰি পাব বাকিসকলে পোৱা আশা নাই আৰু বাদ দিয়ক এইটো লাষ্ট চান্স বুলি কৈছোঁ মই এই 4500 পদটোৱে আপোনালোকৰ লাষ্ট চান্স নেক্সট যদি আৰু পদ মুকলি কৰে হয়তো অসম চৰকাৰে অসম টেটত পাতি দিবও পাৰে ক'ব নোৱাৰি মানে এইটোৱে লাষ্ট চান্স এই চান্সতে আপোনালোকে ল'বলৈ চেষ্টা কৰক বিভিন্ন ধৰণৰ এইবিলাক কাজিয়া পচাল কৰি মেলি আপোনালোকে লাভ নাই মই যেটো কৈছোঁ যে যিখিনি আউট কৰিব লাগে আউট কৰক বাকিখিনি যিখিনি থাকিব লাগে থাকক যিসকলে একচুৱেলি তেওঁলোকে চাকৰি পোৱাৰ যোগ্য তেওঁলোকে চাকৰিটো পাওক এতিয়া তাৰ বাহিৰে আৰু বেলেগ কথা কৈ লাভ নাইতো বিভিন্নজনৰ বিভিন্ন মন্তব্য আহি থাকিব সেই মন্তব্য যদি আপোনালোকে ভাবে যে নাই এনেকুৱাহে হ'ব এইটোহে হ'ব লাগে এনেকুৱা নহয় আচলতে গাইডলাইন আমি ফ'ল' কৰিব লাগিব গাইডলাইনৰ বাহিৰত আমি যাব নোৱাৰোঁ গতিকে ইয়াত কি উল্লেখ হৈছে সেইখিনি মই আপোনাক জনাইছোঁৱেই আৰু সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশ ঝাৰখণ্ডত যিটো দিছে যে ঝাৰখণ্ডত যিটো 8 বছৰ দিনে টেট পৰীক্ষা অনুষ্ঠিত কৰা নাই গতিকে 8 বছৰ দিনে নকৰাটো এটা তেওঁলোকৰ ঝাৰখণ্ড চৰকাৰৰ মানে এইটো কি বিফলতা সেইকাৰণে সুপ্ৰিম কোৰ্টত মানে তেওঁলোকে কেছ কৰাৰ কাৰণে তেওঁলোকে জিকিলে ঝাৰখণ্ডৰ প্ৰাৰ্থীসকলে জিকিলে আৰু তেওঁলোকে ধৰক এতিয়া চিটেট উত্তীৰ্ণ হ'ব নোৱাৰে এটা জেটেট উত্তীৰ্ণ মানে ধৰক হ'ব পাৰিলেও তেওঁলোকে চিটেট উত্তীৰ্ণ হ'ব নোৱাৰে একাংশ কেন্দ্ৰত থাকেতো যিবিলাকে নেকি হিন্দী ইংলিছ ভালকৈ নাজানে তেওঁলোকে যিমান পঢ়িও তেওঁলোকে পাছ কৰিব নোৱাৰে গতিকে সেইকাৰণে তেওঁলোকে মানে জেটেট পাতিবৰ কাৰণে লাগি আছিলে আৰু কেছটো তৰিলে অলৰেডি জিকিছে গতিকে তাত জেটেট পাতিবও লাগে কেছ কৰিবলৈ কথা নাই যিহেতু আপোনালোকে জানে 8 বছৰ দিন ধেমালি নহয় আমাৰ এতিয়া 4 বছৰ নেপাতে আমি কেনেকুৱা লাগিছে যে পতা হ'লে ভাল আছিলে নেকি কিজানি মই উত্তীৰ্ণ হ'লহেঁতেন মই চাকৰি তেনেকৈ পালোহেঁতেন মাৰ্কছ মই অলপ ইনক্ৰিজ কৰিলোহেঁতেন যিহেতু চিটেটত মই মাৰ্কছ ইনক্ৰিজ কৰিব নোৱাৰোঁ এনেকৈ বহুতে আহিব পাৰে কিন্তু চিটেটটো মানে টাইম মেনেজমেণ্টৰ কথা টাইম মেনেজমেণ্ট যদি আপুনি কৰিব পাৰে মাৰ্কছ ভালকৈ উঠিব যদি টাইম মেনেজমেণ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে পাছ কৰা মাৰ্কটো পাব বা আপুনি ভাল কৰিব নোৱাৰিব মানে বহুত বেছি উত্তীৰ্ণ নহয় যিটো অসমত আৰু চিট কেপাচিটিটো বহুত বেছি নহয় বহুতে নিবিচাৰো মানে চিটেটটো দিবই নিবিচাৰে মানে বহুতে বুজি নাপায় ধৰক আগতে দি পোৱা নাই এক্সপিৰিয়েঞ্চ থকা সকলে কিন্তু কোৱালিফাই কৰিব পাৰে কিন্তু মই জনাব বিচাৰিছোঁ যে আপোনালোকে চিন্তা কৰিব নালাগে যিসকলে এতিয়া অসম টেট উত্তীৰ্ণ হৈছে তেওঁলোকেও চাকৰি পাব যদি চিটেট উত্তীৰ্ণ হৈ আছে আপুনি যদি কোনো আপোনাৰ ডকুমেণ্টৰ গণ্ডগোল নাই নিশ্চয় চাকৰি পাবলৈ সক্ষম হ'ব মোৰ ফালে এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম